হাই গাইজ, কি খবৰ? এয়া গৰমত একেবাৰে জাধলি জাপৰি জখিনী জনী নিচিনা হৈ আছো আৰু শুই উঠি আহি আমি বহি আছো হয় নহয় আৰু লগত মই যি কি নহওক গৰমত দেখিছে পুৰা তিতা পিতা হৈ একদম কেনেকুৱা তিতি আছো আপোনালোকে চাই থাকক আৰু মানে মই কাম কৰি আছিলো ন সেইকাৰণে মানে মোক মানুহজনীয়ে মানে এপেক এইটো দিবলৈ আহিলে মানে এইটো খালী হ'ল এতিয়া আকৌ লাহেকৈ খাব লাগিব আৰু সেইকাৰণে মানে কাম কৰাখিনি আপোনালোকক দেখাবলৈ বিচৰা নাই কাৰণ মই কাম কৰাখিনি বেলেগ আৰু মানুহজনে কাম কৰাখিনি কি দেখাম মই সেইকাৰণে মানে গালি খাই 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 নহয় একেবাৰে মানে পুৰা ভিজা ভিজা হৈ গৈছে আৰু সেইকাৰণে ইমান গালি দিয়ে আপোনালোকে কিবা এষাৰ কৈ দিবচোন দেই কি গালি দিওঁ এয়া আমাৰ কামিয়া মানুহজনৰ কাম এয়া তাকেইতো উপায়টো নাই আপোনালোকে নাচালে কোনে চাব হয় নহয় হয় কৰা আকৌ কাম কৰা কামখিনি আপোনালোকে দেখিলে বেলেগ ধৰণৰ কাম ৰাতিপুৱা শুই উঠাৰ পৰা এতিয়া কেইটা বাজিলে এয়া কাম কৰি গৈ আপোনালোকে 8টা বাজিলে আপোনালোকে বিশ্বাস নকৰিব মোক পেন ফুটা হৈ গৈছে চিন্তা এইটোৱে আপোনালোকক প্ৰমাণ মানে আপোনালোকক মই দিছো আৰু এইবিলাক চব কিমান কাম কৰি কৰি হেৰি হোৱা নাই গাইজ একেবাৰে মিছা কথা কৈছে ফকতীয়া কাম অকণমান কৰিছে আৰু এনেই ৰিল বনাই বনাই লাইভ কৰিছে আৰু কি কৰিছে ঠিকনা নাই আৰু ইয়াকে তাল নামাৰিলে কেনেকৈ হ'ব ৰাতিপুৱাৰ পৰা এয়া চাংখনকে বনাবা এয়া বেলেগৰ ঘৰত কৰিবলৈ গ'লে কাৰণ হাজিৰা মানুহ পাবলৈ নাই বুলি বোলে পইচা দিব নালাগে বোলে হেৰি পইচা যাব ঠিক আছে মই কাম কৰিম মোক কেনে যোগানবোৰ দে লগত কিবা কিবি আনি দে হৈ গ'ল মোক মানে গৰমত মানে চোলা তোলা একদম সলকাই দিব মন গৈছে আৰু 120 কেজি ৱেইটৰ মানুহ আৰু কিমান সহ্য কৰিব বেচেৰা বেয়াই লাগে দেহাটোলে চালে দেখিছে নহয় মোক নাই দিয়া इसको कहीं देखा है चेहरा जाना पहचाना लग रहा है সেইকাৰণে মই এতিয়া মানে এনেকে থাকিব লাগিব আৰু মোক বেছি টিকা দিলে নাচাব দেই গুলিয়ে ফুটা কৰি দিলে মোৰ টিকাটো ইমানেই কষ্ট কৰিছে পেন ফুটা এফালে চাই দিয়া হাই গৈ দিয়া এনেকে আৰু কামৰ মাজত আমি ধেমালি ধেমালি কৰি থাকোঁ বন্ধুসকল সেয়াই আৰু হাঁহি ধেমালিৰ মাজেৰে জীৱনবোৰ যায় যিহেতু আমাৰ কাজিয়া হৈয়ে থাকে কিন্তু সঁচা কাজিয়া নহয় ভগৱানে কোৱাত সদায় হাঁহি ধেমালি কাজিয়াই হৈ থাকে তেওঁ মোক জোকায় ময়ো তেওঁক জোকাওঁ তাকে এতিয়া ধেমালি কৰিলোঁ খঙালে অলপমান তাকে চাওঁচোন মাতি ভাত খাবলৈ যায় নে নাযায় আৰু চাব দেই আমাৰ কামিয়াল মানুহজন শুনিছা নাই ভাত খাওঁগৈ বোলা ভাত নাখাওঁ মই ভাত কাম হ'লেহে ভাত খাম তুমিতো কৈছিলা ভাত কাম কৰিহে ভাত দিম কাম আজিতো নহয় তোমাৰ কাইলৈও নহয় কাইলৈলৈকে ভাত নোখোৱাকৈ থাকিব পাৰিবা ইয়াতে আনি দিব ভাত ইয়াতেই মই খাম बहुत तेज हो रहा এয়া চাওক অৱস্থা ইমান ভাল কাঠখিনি মই এটা কথা কওঁ আপোনালোকে চাব পাৰে বহুত ভাল কাঠ আছে ইয়াত মোক কৈছে বন্ধুসকল যে কাম কৰি লোৱাৰ পাছতহে বোলে ভাত দিম তেনেহ'লে কাম নোহোৱাকৈ মই ভাত কেনেকৈ খাম আপোনালোকে কওক হ'ব এনে ধেমালি কৰিছিলোঁ বোলা সেইবোৰ ধেমালি চেমালি নাই চাওঁ কিমান চিৰিয়াছ সেয়া চাওক এনেই আৰু এইবোৰ হাঁহি ধেমালি এটা কথা দেই কাম কৰি আছো ঠিক আছে তুমি ভাত কেইটামান ধুনীয়াকৈ বাঢ়ি মেলি থোৱাগে মই অলপ ভৰি হাত মুখত ধুই লওঁ এতিয়া মানে পূৰা পচিনা আছে ন বন্ধুসকল সেইকাৰণে মানে গৰমৰ উৎপাতটো বহুত সেইকাৰণে কি কৰিব উপায়টো নাই গাঁৱৰ মানুহ আমি এনেকৈয়ে বসবাস কৰি থাকোঁ বেটা মানুহ ক'ত গ'লা সেইকাৰণে গাঁৱৰ মানুহ এনেকৈ থাকিবলগীয়া হয় ঠিক আছে আমিও ভাত কেইটামান খাই লওঁ ধুনীয়াকৈ আৰু কিহৰ লগত খাওঁ কি কথা সেইবিলাক বাৰু নেদেখাওঁ কাৰণ আৰু যি কি নহওক
এইখিনি ভিডিঅ' আপোনালোকে চাই মৰম পাব, আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ। আৰু চেনেলটো প্ৰায় ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, সকলোৱে যে লাইক এটা কৰি দিব সেয়া আশা কৰিছোঁ। আৰু যি কি নহওক তেনেহ'লে বাই বাই, লগ পাই থাকিম নে কি কোৱা? তেনেহ'লে আমি লগ পাই থাকিম, এতিয়ালৈ বাই বাই।